হাই গাইজ, আজি সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ লৈছোঁ কেনেধৰণে তামোল পোতা হয় গাঁতত। এয়া তামোল পকা তামোল গছৰ পৰা এয়া গছ আৰু পৰা হৈছিলে, পাৰি পেলাই এয়া গাঁত এটা খান্দি লৈছে। খান্দি লৈ তলত এনেধৰণে টিপাল দি লৈছে। টিপাল নাইবা কিবা কিবি দিব পাৰে আৰু ঢকুৱা পাতো দিব পাৰে, যাৰ যি ইচ্ছা। পানীটো নোসোমালেই হ'ল গাঁতলৈ। দিলে তামোল এনেধৰণে বস্তাত ভৰাই লৈছে, ভৰাই তাতে দি ধুনীয়াকৈ দেখুৱাই দিব এতিয়া ৰ'ব আপোনালোকক। আগলৈকে চাই যাবচোন বাৰু কেনেকুৱা লাগিছে মোৰ মিনি ব্লগটো। ক'ব বুলি সকলোৱে বাট চাই ৰ'ম। এয়া গাঁতৰ ভিতৰত দেখিছেনে তামোল কেনেকুৱা লাগিছে চাই। খাওঁ খাওঁ লাগিছেনে বাৰু? কোনে কোনে তামোল ভাল পায় দেখি খাওঁ খাওঁ লাগিছে। এইফালে আমাৰ পোৱালিটো এইয়া মানুহজনে পুৰা গাঁতত তামোলত মাটি দিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া। এইয়া গাঁতত এতিয়া মাটি দিবলৈ আৰম্ভ কৰিছে আৰু তামোলখিনি তলত দি ল'লে, দি লৈ ওপৰত মাটি দি ঢাকি দিব। সেয়াই আৰু তামোল পোতা ছিষ্টেম। আপোনালোকে সকলোৱে কোনে কোনে গম পায় বাৰু কমেণ্ট কৰিব। প্লিজ লাইক এটা কৰি দিব যদি ভাল লাগে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।